Praise the Lord. Good morning. Hallelujah. আহকচোন ঈশ্বৰৰ বাক্যই পুৱাই আমি আশীৰ্বাদ লওঁ। হে প্ৰভু, আজি মোক জনোৱা যি মই নাজানো আৰু যাক মই নাজানো। এনেকৈ প্ৰাৰ্থনা কৰা কালত প্ৰিয়সকল, প্ৰভুৱে মোক জানিবলৈ দিছে সেই সত্যৰ সন্ধান। মই এজোপা গছৰ দৰে য'ত নদীৰ কাষত ৰোৱা ফল ফুলেৰে ভৰি থকাৰ দৰে কেতিয়াও সেই গছ কোনোটো ঋতুতে নুশুকাব, ফল নধৰাকৈ নাথাকিব। আৰু সেইবাবেই মই আপুনি সেই গছ হৈ ঈশ্বৰৰ কাৰ্যৰ কাৰণে বিশ্বাসী হৈ কাম কৰি আহকচোন। মই প্ৰাৰ্থনা কৰাৰ দৰে আপোনালোকেও প্ৰাৰ্থনা বিচাৰক। মই বিচাৰোঁ প্ৰভু, মোক তোমাৰ মাত শুনিবলৈ কাণ দিয়া আৰু এনেকুৱা এখন হৃদয় দিয়া, যিখন হৃদয়ে তোমাৰ বাক্যক ধ্যান দি বুজি পায়। সেই আত্মাৰ ভোগ দিয়া, যাতে মই অনেকৰ কাৰণে তোমাৰ বাক্য ক'ব পাৰোঁ। আশীৰ্বাদ স্বৰূপ হৈ তোমাৰ বাক্যক আদৰ কৰি অনেক হৃদয়ে হয়তো কোনোবাই সত্য ঈশ্বৰক বিচাৰি আছে, সত্যতাৰে জীৱন যাপন কৰি আছে, কিন্তু প্ৰভু সত্য ঈশ্বৰক জনা নাই। সৃষ্টিকৰ্তাক নাজানি সৃষ্ট বস্তুকেই হয়তো ঈশ্বৰ বুলি হাবাথুৰি খাইছে। সেইসকলৰ কাৰণে প্ৰাৰ্থনা কৰিছিলোঁ। আৰু প্ৰিয়সকল, তেতিয়া আমাৰ শাস্ত্ৰ বাক্যই বাইবেলৰ এটি মহান বাণী মোৰ আত্মাত সোঁৱৰাই প্ৰভুৱে লিখা মঠি নামৰ শুভাবাৰ্তাখনিত কৈছে, লিখা আছে, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। গতিকে এনে কোনো বস্তু বা কিবা কষ্ট আপুনি অকলে উঠাবলগীয়া নহয়। প্ৰভু যীশুক জানিলে তেওঁৰ কাৰণে সকলো সম্ভৱ, আৰু তেওঁত বিশ্বাস কৰা সকলৰ কাৰণে তেওঁ চিন্তা কৰে। গতিকে আহক প্ৰিয়সকল, আমাৰ দৈনন্দিন জীৱনৰ সকলো ভাৰ যি আমি গধুৰ ভাবি হাবুডুবু কৰি বৈ আছো, তেওঁক গতাই তেওঁত বিশ্বাস কৰি শান্তি লভো আৰু আনৰ কাৰণেও প্ৰাৰ্থনা কৰি এটি প্ৰাৰ্থনাৰ জীৱন গঢ়ি ল'ব পাৰোঁ। আহকচোন প্ৰিয়সকল, এটি চমু প্ৰাৰ্থনাৰে এই সুন্দৰ ৰাতিপুৱা ঈশ্বৰৰ হাতত সকলোকে সোধাই দিওঁ। হয় পিতা পৰমেশ্বৰ, মহান সৃষ্টিকৰ্তা দয়ালু প্ৰভু, তোমাৰ মহান অনুগ্ৰহ আৰু দয়াৰ বলতে আকৌ এটা নতুন দিন এই মানসিক জীৱনৰ আয়ু বৃদ্ধি পালোঁ। এয়া আমি ফুৰিবলৈ আহি পুৱাই তোমাৰ বাক্য যি তুমি কৈছা যে আমাৰ গধুৰ ভাৰ তোমাৰ ওচৰত লৈ আহিব লাগে, তোমাক জানিব লাগে, বিশ্বাস কৰিব লাগে, প্ৰাৰ্থনাশীল জীৱন হ'ব লাগে, আৰু প্ৰাৰ্থনা কৰিলে সকলো পোৱা যায়। ঠিক তেনেকৈ প্ৰভু তোমাৰ চৰণলৈ আহিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। আজি যিকণ শান্তি পাইছোঁ, যি আত্মাৰ শান্তি, সোণ ৰূপ মণি মুকুতা হীৰাক একোৱে দিব নোৱাৰে, যি মোৰ আনন্দ, আত্মাত অনবৰতে আনন্দ, সেই আনন্দ আজি হয়তো বহুতে পোৱা নাই। তেওঁলোকক সেই আনন্দ দিয়া প্ৰভু। হয় প্ৰভু, পৃথিৱীত যীশুখ্ৰীষ্ট তুমি থাকোঁতেই তোমাৰো কষ্ট আছিল, কিন্তু সেই পৃথিৱীক তুমি জয় কৰি 3 দিনত মৃত্যুক জয় কৰি উঠি দেখুৱাইছিলা। ঠিক তেনেকৈ তোমাক বিশ্বাস কৰিলে মানৱ জাতি উদ্ধাৰ পাব। আহিব পাৰে সংঘাত, আহিব পাৰে কমজুৰি, আহিব পাৰে দুখ কষ্ট, কিন্তু তুমি যেতিয়া লগত থাকিবা, তোমাৰ লাখুটি লাঠি যেতিয়া আমাক তুমি দিবা, আমি বিশ্বাস কৰিলে তাত ধৰি আমি জীৱন পথত আগুৱাই যাব পাৰিম। সেই বিশ্বাসেৰে সকলো মানৱ জাতিৰ কাৰণে, যোনে যোনে ভিডিঅ' চাইছে সকলোৰে কাৰণে প্ৰাৰ্থনা কৰোঁ। আজিৰ দিনটো সকলোৱে শান্তি হওক আৰু সকলো ভাৰ ঈশ্বৰে লৈ সুন্দৰৰূপে চলাই নিয়ক। আহক প্ৰিয়সকল, সকলোৱে তেওঁৰ চৰণ চাপি যাওঁ, তেওঁৰ চৰণত আমি আশীৰ্বাদ লওঁ। এই সকলো প্ৰাৰ্থনা আমাৰ প্ৰিয় প্ৰভু নাচতীয়া যীশুখ্ৰীষ্টৰ নামত খুজিলোঁ। আমেন। ধন্যবাদ।